নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হোৱা আসাম পুলিচ SI ৰিটেন এক্সামৰ কুৱেশ্যন কেইটা আমি আলোচনা কৰিম। এইটো ভিডিঅ'টিত আমি প্ৰথমতে জিকে পাৰ্ট কেইটা আলোচনা কৰিম। ইয়াৰ পূৰ্বতেও মই কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা BTCৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ প্ৰিভিয়াছ কুৱেশ্যন কেইটা মই সলভ কৰিছোঁ। আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলটিৰ জৰিয়তে চাব পাৰিব। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি পৰীক্ষাত অহা প্ৰথম কুৱেশ্যনটো হ'ল বৰ্মন ৰাজবংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 2, নিম্নলিখিত কোনজন ভাৰতীয় প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি লৰ্ড উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 3, কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মহম্মদ বখতিয়াৰ খিলজি। কুৱেশ্যন নম্বৰ 4, স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল? এইটো ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1906 চন। কুৱেশ্যন নম্বৰ 5, ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ প্ৰভাকাৰ বৰ্ধন। নেক্সট কুৱেশ্যন নম্বৰ 6, হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ হৰিদ্বাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 8, শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সত্যসন্ধ্যা দেৱী। কুৱেশ্যন নম্বৰ 9, ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজ্যসভালৈ আহিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ছাৰ টমাছ ৰ'। কুৱেশ্যন নম্বৰ 10, আসাম এছ'চিয়েশ্যন প্ৰথম সভা ক'ত কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 1905 চনত ডিব্ৰুগড়ত। কুৱেশ্যন নম্বৰ 11, স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ছাৰ আকবৰ হাইদাৰী। কুৱেশ্যন নম্বৰ 12, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি গংগাধৰ কোঁৱৰ। কুৱেশ্যন নম্বৰ 13, আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 14, বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি এলিফেণ্টা। কুৱেশ্যন নম্বৰ 15, অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ ডক্টৰ ৰাথন ব্ৰাউন। কুৱেশ্যন নম্বৰ 16, গান্ধী আৰউইনৰ চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰ হ'ব আইন অমান্য আন্দোলন। কুৱেশ্যন নম্বৰ 17, কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ ঋগ্বেদ। কুৱেশ্যন নম্বৰ 18, অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিনত পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 19, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি ফৰৱাৰ্ড ব্লক। কুৱেশ্যন নম্বৰ 20, চিকান গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 21, গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰিবলৈ বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি কুশীনগৰ। কুৱেশ্যন নম্বৰ 22, সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি হৰিশ সেন। কুৱেশ্যন নম্বৰ 23, অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ নিম্নলিখিত কোনটো নিজৰ মাধ্যম হিচাপে
ব্যৱহাৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ নীলাম্বৰ। কুৱেশ্যন নম্বৰ 24 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 24 আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কি কাম আছিল? অপশ্যন এ খাদ্যৰ সোৱাদ লোৱা। কুৱেশ্যন নম্বৰ 26 ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইটহুড উপাধি নাকচ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব জালিৱানবাগৰ হত্যাকাণ্ড। কুৱেশ্যন নম্বৰ 27 আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চাম ধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনটো আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব ইটাকুলি ৰণ। অপশ্যন চি। কুৱেশ্যন নম্বৰ 28 1925 চনত লেবাৰ স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কাজী নজৰুল ইছলাম। কুৱেশ্যন নম্বৰ 29 কোম কণ্টং আৰু কামবাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী হাত পোছাক? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ ৰাভাসকলৰ। কুৱেশ্যন নম্বৰ 30 কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব 1963। কুৱেশ্যন নম্বৰ 31 ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি সোৱণশিৰি। কুৱেশ্যন নম্বৰ 32 কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অন্যান্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা। নেক্সট কুৱেশ্যন নম্বৰ 33 চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি বননি। নেক্সট কুৱেশ্যন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি অচ্যুত লহকৰ। কুৱেশ্যন নম্বৰ 35 সৌৰজগতৰ সেউজ গ্ৰহ হৈছে? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ইউৰেনাছ। কুৱেশ্যন নম্বৰ 36 গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰ আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ৰংমন। কুৱেশ্যন নম্বৰ 37 ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব নুনি। নেক্সট কুৱেশ্যন 38 লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰ হ'ব 24 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 39 লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 40 পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী দিয়া পদকটোৰ অসম কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 41 অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰৰ নাম হৈছে? অপশ্যন এ বাংলাদেশ আৰু ভূটান। কুৱেশ্যন নম্বৰ 42 অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 43 কম্পিউটাৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি পিক্সেল। কুৱেশ্যন নম্বৰ 4 লাফিং গেছ কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ নাইট্ৰাছ অক্সাইড। ইয়াৰ সংকেত হ'ব N2O। নেক্সট কুৱেশ্যন নম্বৰ 45 ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাস কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি কদমকলি। কুৱেশ্যন নম্বৰ 46 ৰিম'ট চেঞ্জিঙত ব্যৱহাৰ হয়? এইটো হয় NMR। কুৱেশ্যন নম্বৰ 47 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি সন্ধ্যাৰক। কুৱেশ্যন নম্বৰ 48 নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি উইলিয়াম ৰামছে। কুৱেশ্যন নম্বৰ 49 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি সুকুমাৰ সেন। কুৱেশ্যন নম্বৰ 50 ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি হ'ল? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি PT ঊষা। নেক্সট
কুৱেশ্যন নম্বৰ 51 তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয় ইয়াৰ আনসাৰ হ'ব অপশ্যন এ গ্ৰেফাইট কুৱেশ্যন নম্বৰ 52 কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেন্টস ইন্টারফেস অথবা ইউপিআই যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে ইয়াৰ আনসাৰ হ'ব অপশ্যন বি 2016 কুৱেশ্যন নম্বৰ 53 স্বৰ্গদেউ সুলিফা কোনটো নামে জনাজাত এটো সবে জানো অপশ্যন নম্বৰ ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি লৰা ৰজা কুৱেশ্যন নম্বৰ 54 অসমৰ প্ৰথম গৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে লাভলিনা বৰগোহাঁই আজিৰ ভিডিঅ'টিৰ অন্তিম কুৱেশ্যনটো হ'ল আলোক বৰ্ষ কিহৰ একক ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ দূৰত্বৰ সো বন্ধু বান্ধৱীসকল জিকেৰ পাঠখিনি এইখিনি আছিল ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত মই মেথছৰ পাঠ আৰু ইংলিছৰ পাঠখিনি আনিম ইয়াৰ পূৰ্বতেও মই আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলৰ চাব পাৰে সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ এইখিনিয়ে